বডোলেণ্ড ইউনিভাৰ্চিটিৰ সন্মানীয় ভাইচ চেঞ্চেলৰ প্ৰফেচাৰ BL আহুজা ডাঙৰীয়াৰ লগত এক আলোচনাত আমি মিলিত হওঁ। নিখিল বড়ো ছাত্ৰ সন্থা কেন্দ্ৰীয় কমিটি, কোকৰাঝাৰ জিলা কমিটি, ইয়াত ইউনিভাৰ্চিটি ইউনিট কমিটি আৰু ইউনিভাৰ্চিটি ইউনিয়ন বডি। আৰু মূলতঃ আমাৰ এই আলোচনাত প্ৰাধান্য হিচাপে শিক্ষা আৰু শৈক্ষিক যি পৰিৱেশ আৰু যি ব্যৱস্থা ইয়াৰ ওপৰত আমি আলোচনা কৰোঁ। আমাৰ দাবী যে বডোলেণ্ড ইউনিভাৰ্চিটি যি সময়মতে পৰীক্ষা পাতিব লাগে, সময়মতে ৰিজাল্ট ঘোষণা কৰিব লাগে আৰু কোনো পলম নোহোৱাকৈ এই যে পৰীক্ষা আৰু ৰিজাল্ট আৰু বাকী যিখিনি মাৰ্কশ্বিট দিয়াত কোনো যাতে পলম নহয় সেই দাবী আমি ৰাখিছোঁ। ইয়াত ৰিজাল্টৰ ক্ষেত্ৰত যাতে কোনো বেমেজালি নহয়, আগতে যিবিলাক ঘটনা পৰিঘটনা হৈ গ'ল সেই দাবী আমি ৰাখিলোঁ। চিলেবাছ এনেকুৱাকৈ বনাব লাগে যাতে আমি ৰেফাৰেঞ্চ বুক আৰু টেক্সট বুক সহজে আমি পাব পাৰোঁ, সেই কথাটো আমি দাবী ৰাখিলোঁ। ইয়াত নতুন ডিপাৰ্টমেণ্ট, হিন্দী ডিপাৰ্টমেণ্ট, বেংগলী ডিপাৰ্টমেণ্ট আৰু নেপালী ডিপাৰ্টমেণ্টৰ লগতে প্ৰফেচনেল কোৰ্চ MSW, ফিজিকেল এডুকেশ্যন, ফিলচফি, ছ'চিয়লজি, মাছ কমিউনিকেশ্যন এণ্ড জাৰ্ণালিজিম, আন এই ডিপাৰ্টমেণ্টবিলাক ইয়াত মানে আৰম্ভ কৰিব লাগে, এইটো আমি দাবী ৰাখিছোঁ। টিচিং আৰু নন টিচিঙৰ ক্ষেত্ৰত 70% BTR অঞ্চলত লোকেল ইণ্টাৰেষ্টটো চাই পেলাই এপইণ্টমেণ্টৰ প্ৰক্ৰিয়া আগন্তুক দিনত এইটো আগবঢ়াই নিব লাগে, সেই কথাটো আমি আলোচনা কৰিলোঁ। এপছু আৰু বডোলেণ্ড বিশ্ববিদ্যালয় প্লেচমেণ্ট চেল যৌথভাৱে মিলি ইয়াতে চিভিল ছাৰ্ভিচ আৰু আদাৰ এলাইড কম্পিটিটিভ এক্সামৰ পাৰ্মানেণ্ট অৰিয়েণ্টেশ্যন কেম্পাছ আমি আৰম্ভ কৰিম 15 জুনৰ পিছত, সেই কথাটো আমি আলোচনা কৰিলোঁ। মূলতঃ বডোলেণ্ড বিশ্ববিদ্যালয়ত যি মানে দশকজোৰা এটা ইয়াত যি পৰিৱেশ আছিল, যি এটা ইয়াত বিভিন্ন মানে বিশৃংখলতা, বিভিন্ন ইয়াত এলিগেশ্যন আছিল, সেইটো নাইকিয়া কৰি পেলাই নতুন ভাইচ চেঞ্চেলৰে টিম বডোলেণ্ড ইউনিভাৰ্চিটি হিচাপে আগবঢ়াই লৈ যাই পেলাই ইয়াত আন্দোলনৰ বড়ো আন্দোলন, জাতীয় আন্দোলনৰ পিছত গঠন হোৱা বডোলেণ্ড বিশ্ববিদ্যালয়ৰ যি এটা ভৱিষ্যত মানে এটা নীতি বা ভৱিষ্যত এটা ভিজন, ইয়াত ৰাইজৰ যি আকাংক্ষা, ছাত্ৰ ছাত্ৰীৰ যি সপোন, এইটো বাস্তৱত যাতে কৰিব পাৰে। শ্বহীদৰ তেজৰ বিনিময়ত এই বিশ্ববিদ্যালয় হৈছিল আৰু সকলোৰে এটা আশা আছে, পিছপৰা অঞ্চল আৰু নামনি অসমৰ একমাত্ৰ উচ্চ শিক্ষা অনুষ্ঠান, সেই গোটেই কথা নজৰ আৰু মনত ৰাখি পেলাই ভাইচ চেঞ্চেলৰ ডাঙৰীয়া বৰ্তমান যিগৰাকী দায়িত্ব পাইছে, নতুনকৈ তেওঁ জইন হৈছে, তেওঁৰ নেতৃত্বত বিশ্ববিদ্যালয় আগবাঢ়ি যাব লাগে, তাকে আমি কামনা কৰিছোঁ, দাবী জনাইছোঁ। তেওঁ আমাক প্ৰতিশ্ৰুতি দিছে যে এপছুৰ যিখিনি দাবী, ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থৰ কৰিবলগীয়া যিখিনি কাম আখৰে আখৰে পালন কৰা হ'ব, ৰূপায়ণ কৰা হ'ব আৰু সকলো কাম নিয়াৰিকৈ আগবঢ়াই নিয়া হ'ব, এই কথা তেওঁ আমাক প্ৰতিশ্ৰুতি দিছে।